Hello everyone, welcome to Knowledge of Science. আজি আমি তোমালোকৰ আগত ক্লাস 10ৰ সায়েন্সৰ অধ্যায় 10 পহৰ প্ৰতিফলন আৰু প্ৰতিসৰণ চেপ্টাৰ 2ৰ কিছুমান ইম্পৰ্টেন্ট টপিক PYQ ডিসকাশন কৰিম। যিবোৰ তোমালোকৰ ফাইনাল এক্সামৰ কাৰণে ইম্পৰ্টেন্ট হয়। সো আজি কোনবোৰ টপিক ন তোমালোকৰ ইম্পৰ্টেন্ট হয় আৰু কোনবোৰ তোমালোকৰ প্ৰিভিয়াস ইয়াৰ কোৱেশ্চনত আহিছে গোটেইখিনি আজি আমি তোমালোকৰ আগত এই ভিডিওটো ডিসকাশন কৰিম। সো তোমালোকক ৰিকুৱেষ্ট কৰিছো যাতে তোমালোকে ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাবা তেনেহলে ভিডিওটো আমি স্টাৰ্ট কৰিছো। তো পহৰ প্ৰতিফলন আৰু প্ৰতিসৰণ এই চেপ্টাৰটোৰ যেটো তোমালোকক ইম্পৰ্টেন্ট টপিক পঢ়িব লাগিব। প্ৰথমে তোমালোকক জানিব লাগিব যে পহৰ কি। তো আমি সকলোৱে জানো যে পহৰ কি, যে পহৰ হৈছে এবিধ শক্তি যাৰ সহায়ত কি হয় কোনো এবিধ বস্তু আমি দেখা পাওঁ। আকৌ কৈছো পহৰ হৈছে এবিধ শক্তি যাৰ সহায়ত কোনো এবিধ বস্তু আমি দেখা পাওঁ। তো সিম্পল যদি তোমালোকৰ এক মাৰ্কৰ কাৰণে কেতিয়াবা আহিব পাৰে যে পহৰ কি তেতিয়া তোমালোকে লিখিবা পহৰ এবিধ শক্তি যাৰ সহায়ত কোনো এবিধ বস্তু আমি দেখা পাওঁ। তো ইয়াৰ পৰা তোমালোকক নাম দিয়া আছে যেনেকুৱা পহৰ প্ৰতিফলন আৰু প্ৰতিসৰণ, যে পহৰৰ প্ৰতিফলন দুটা লিখা বা পহৰৰ প্ৰতিফলনৰ দুটা সূত্ৰ লিখা বা পহৰৰ প্ৰতিসৰণৰ দুটা সূত্ৰ লিখা সেইবোৰ তোমালোকক পঢ়িব লাগিব। তো প্ৰথমতে আমি ডিসকাশন কৰিম যে পহৰৰ প্ৰতিফলনৰ দুটা সূত্ৰ বা এই টপিকটোৰ বিষয়ে আমি ডিসকাশন কৰিম। তো ইয়াৰ পৰা তোমালোকৰ এটা শৰ্ট ডেফিনেশন আহিব পাৰে। সেই ডেফিনেশনটো কি যে পহৰৰ অপবৰ্তন কাক বোলে। এই কোৱেশ্চনটো তোমালোকৰ কেতিয়াবা এক মাৰ্কৰ কাৰণে আহিব পাৰে, তোমালোকে এটো পঢ়ি লব পাৰা। কি লিখিবা পহৰৰ গতিপথত অত্যন্ত ক্ষুদ্ৰ বস্তু এটাত হলে পহৰে পনে পনে যোৱাৰ সলনি কাছেদি বিকা হৈ যোৱাৰ প্ৰবৃত্তি দেখুৱাই ইয়াকে পহৰৰ অপবৰ্তন বোলে। কোৱেশ্চনটো কেনেকৈ আহিব পাৰে যে পহৰৰ অপবৰ্তন কাক বোলে, তেতিয়া তোমালোকে এটো লিখি দিবা যে পহৰৰ গতিপথটো যদি আমি এটা ক্ষুদ্ৰ বস্তু ৰাখি দিও তেনেহলে পহৰটো পনে পনে যোৱাৰ সলনি কি হ'ব কাছেদি বিকা হৈ যাব আৰু ইয়াকে আমি কি বুলি কোৱা হয় পহৰৰ অপবৰ্তন বুলি কোৱা হয়। বুজি পালা? তেনেহলে সোৱা আৰু কি পঢ়িবা তো এইটো ডেফিনেশন পঢ়িবা। তো এইটো ইয়াতে এটা টপিক দিয়া আছে 10.1ত মোস্ট ইম্পৰ্টেন্ট টপিক পহৰৰ প্ৰতিফলন, যাৰ পৰা তোমালোকৰ পৰীক্ষাত কোৱেশ্চন বহুত আহে যে পহৰৰ প্ৰতিফলনৰ সূত্ৰ দুটা লিখা। সো তোমালোকক পঢ়িব লাগিব পহৰৰ প্ৰতিফলন। তেনেহলে সোৱা কি কি দিয়া আছে। তো ইয়াতে তোমালোকক সূত্ৰ দুটা ইয়াতে দিয়া আছে যে এই দুটা সূত্ৰ তোমালোকক লিখিব লাগিব। তোমালোকক যদি কোৱেশ্চন আহে যে পহৰৰ প্ৰতিফলনৰ নিয়ম বা সূত্ৰ দুটা লিখা তেতিয়া হলে তোমালোকে এইটো লিখিব পাৰা এক নম্বৰত যে আপতন কোণ প্ৰতিফলন কোণৰ সমান। কি লিখিবা আপতন কোণ প্ৰতিফলন কোণৰ সমান। আৰু দুই নম্বৰত লিখিবা আপতিত ৰশ্মি দাপনৰ আপতন বিন্দু তুনাৰ লম্ব আৰু প্ৰতিফলিত ৰশ্মি একেখন সমতলত থাকে। যদি তোমালোকৰ প্ৰতিফলনৰ দুটা সূত্ৰ লিখিব আহে তোমালোকে এই দুটা লিখি দিবা যে আপতন কোণ প্ৰতিফলন কোণৰ সমান আৰু লিখিবা আপতিত ৰশ্মি দাপনৰ আপতন বিন্দু তুনাৰ লম্ব আৰু প্ৰতিফলিত ৰশ্মি একেখন সমতলত থাকে। আৰু এই কোৱেশ্চনটো তোমালোকৰ 2016ত আহিছে। এই কোৱেশ্চনটো তোমালোকৰ কি 2016ত আহিছে। সো তোমালোকে এইটো পঢ়িবা যে পহৰৰ প্ৰতিফলনৰ দুটা সূত্ৰ। এই কোৱেশ্চনটো তোমালোকৰ 2016ত আহিছে, তোমালোকে এই দুটা লিখি দিবা। এতিয়া আমি তাৰ পিছত কি দিয়া আছে সো আমি চাও। এতিয়া ইয়াতে দিয়া আছে তাৰ পিছত টপিকটো 10.2ত গোলাকাৰ দাপন। তো গোলাকাৰ দাপন কি হয় ইয়াৰ বিষয়ে তোমালোকে অলপ চলপ চাব পাৰা বা ইয়াতে তোমালোকৰ অবতল দাপনৰ ডেফিনেশন দিয়া আছে। তো অবতল দাপন কাক বোলে তোমালোকে লিখিব পাৰা যিবিলাক গোলাকাৰ দাপনৰ প্ৰতিফলন পৃষ্ঠ ভিতৰলৈ বক্ৰ অৰ্থাৎ গোলকটোৰ কেন্দ্ৰৰ দিশে মুখ কৰা সেইবিলাকক অবতল দাপন বোলে। সো তোমালোকে এইটো ডেফিনেশন পঢ়ি থব পাৰা, ইমান ইম্পৰ্টেন্ট নহয়। তাৰ পিছত তোমালোকক উত্তল দাপন ইয়াতে দিয়া আছে, এইটো পঢ়িব পাৰা যিবিলাক দাপন গোলাকাৰ দাপনৰ প্ৰতিফলন পৃষ্ঠ বাহিৰলৈ বক্ৰ তেনেকুৱা দাপনক উত্তল দাপন বুলি কোৱা হয়। তো এই দুটা দাপনৰ ইয়াতে চিত্ৰ দিছে, ইয়াতে চোৱা ইয়াতে তোমালোকক চিত্ৰ দিছে যে এইটো কি হয়, এইটো কি হৈ আছে এনেকুৱা আছে। তো এনেকুৱা দাপনক আমি কি বুলি কওঁ অবতল দাপন বুলি কওঁ। এনেকুৱা দাপনক আমি কি বুলি কওঁ অবতল দাপন। কি কৈছে যে যিবিলাক গোলাকাৰ দাপনৰ প্ৰতিফলন পৃষ্ঠখন ভিতৰলৈ বক্ৰ। তো এনেকৈ কি ভিতৰলৈ বক্ৰ হৈ আছে, প্ৰতিফলন পৃষ্ঠখন কেনেকৈ আছে ভিতৰলৈ আছে। চোৱা এনেকৈ ভিতৰলৈ আছে হয় না, এনেকৈ ভিতৰলৈ আছে। তেনেহলে তেনেকুৱা ধৰণৰ দাপনক আমি কি বুলি কম অবতল দাপন বুলি কম। আৰু উত্তল দাপনত কি হ'ব উত্তল দাপনত এনেকৈ থাকিব বাহিৰলৈ থাকিব, মানে দাপনখন এনেকুৱা হ'ব। মোৰ অলপ বেয়া হ'ল, দাপনখন এনেকুৱা হ'ব মানে কি হ'ব বাহিৰলৈ বক্ৰ হৈ থাকিব। এটা বাহিৰলৈ কি হৈ থাকিব বক্ৰ হৈ থাকিব বা বাহিৰৰ দিশলৈ বক্ৰ হৈ থাকিব। তেনেকুৱা দাপনক আমি কি বুলি কওঁ উত্তল দাপন বুলি কওঁ। যদি ভিতৰ ফালে বক্ৰ হৈ থাকে তেনেহলে তাক আমি কি বুলি কম উত্তল দাপন অবতল দাপন বুলি কম। আৰু যদি বাহিৰলৈ বক্ৰ হৈ থাকে তেনেহলে তাক আমি কি বুলি কম উত্তল দাপন বুলি কম। এতিয়া তাৰ পিছত তোমালোকৰ কিছুমান কোৱেশ্চন আহে
যে অবতল দাপনৰ দুটা ব্যৱহাৰ লিখা বা উত্তল দাপনৰ ব্যৱহাৰ লিখা তো এনেকুৱা ধৰণৰ কোৱেশ্চন আহে তো সোৱা আমি এইবোৰ চাও আৰু ইয়াতে এটা বস্তু দিয়া আছে এইবোৰ খালি টাম্বৰ মই ৰাখিব দাপনৰ ভাঁজ কেন্দ্ৰ হা ইয়াক আমি সি আখৰেৰে বুজাও যেনেকুৱা মেৰুক আমি পি আখৰেৰে বুজাও ঠিক একেদৰে দাপনৰ ভাঁজ কেন্দ্ৰটোক আমি সি দি বুজাও যাক ইংলিছত কোৱা হয় সেন্টাৰ অফ কাৰ্ভেচাৰ ইয়াক আমি কি আখৰেৰে বুজাও সি আখৰেৰে বুজাও সো এইবোৰ কথা তোমালোকে অলপ জানিবা তোমালোকৰ নিউমেৰিকেলত দৰকাৰ হয় ঠিক তেনেকুৱা এটা দিয়া আছে ভাঁজ বিসাধ্য তো ভাঁজ বিসাধ্যক আমি কিহৰে বুজাও আৰেৰে বুজাও এই কথাবোৰ তোমালোকে মনত ৰাখিবা যে কি কলো যে পল বা মেৰু যেটো পি আখৰেৰে বুজোৱা হয় ভাঁজ কেন্দ্ৰ যেটো আমি সি আখৰেৰে বুজাও আৰু যেটো ভাঁজ বিসাধ্য তাক আমি কি আখৰেৰে বুজাও আৰ আখৰেৰে বুজাও হয় না নহয় এতিয়া তাৰ পিছত তোমালোকে কি পঢ়িব লাগিব তাৰ পিছত তোমালোকক কি পঢ়িব লাগিব মই ইয়াতে দেখুৱাই দিছো এবাৰ তোমালোকে অলপ চাই লবা এনে তাৰ পিছত ইয়াৰ পৰা তোমালোকে কি পঢ়িব পাৰা ইবোৰ ইমান ইম্পৰ্টেন্ট নহয় তো ইয়াৰ পৰা তোমালোকে এটা ফৰ্মুলা মনত ৰাখিব লাগিব কি ফৰ্মুলা এই ফৰ্মুলাটো তোমালোকৰ ইম্পৰ্টেন্ট হয় যে r = 2f r = 12f ইয়াত যেটো r হয় ন এই r টো হয় তোমালোকৰ ভাঁজ বিসাধ্য r টো কি হয় ভাঁজ বিসাধ্য হয় আৰু f যেটো আছে এইটো হয় তোমালোকৰ ফোকাস দৈৰ্ঘ্য এইটো কি হয় তোমাৰ ফোকাস দৈৰ্ঘ্য তো আমি এটা ফৰ্মুলা পাও কি ফৰ্মুলা r = 2f ইয়াৰ ভিতৰত যেটো r আছে এইটো হয় ভাঁজ বিসাধ্য আৰু যেটো f আছে এইটো হয় ফোকাস দৈৰ্ঘ্য কেতিয়াবা তোমালোকৰ শৰ্ট কোৱেশ্চনত দিব পাৰে যে ফোকাস দৈৰ্ঘ্য আৰু ভাঁজ বিসাধ্যৰ মাজৰ সম্পৰ্কটো লিখা তেতিয়া তোমালোকে লিখিবা r = 2f বা ইয়াৰ পৰা তোমালোকৰ নিউমেৰিকেল আহে এই ফৰ্মুলাটো দি তোমালোকে কি কৰিব লাগে নিউমেৰিকেল কৰিব লাগে তোমালোকৰ প্ৰশ্নাৱলী প্ৰশ্নত দিয়া আছে বা তোমালোকৰ 1 মাৰ্কৰ কাৰণে আহিব পাৰে যে ভাঁজ বিসাধ্য আৰু ফোকাস দৈৰ্ঘ্যৰ মাজৰ সম্পৰ্কটো লিখা নেক্সট আমি তাৰ পিছত টপিকটো যি দিয়া আছে গোলাকাৰ দাপনৰ দ্বাৰা প্ৰতিবিম্ব গঠন তো এই টপিকটোৰ পৰা তোমালোকে কি পঢ়িব লাগিব সোৱা ইয়াৰ পৰা তোমালোকে এই চাৰ্টখন যিখন আছে এইখন তোমালোকে পঢ়িব লাগিব যে তোমালোকে যদি লক্ষ্য বস্তুৰ স্থানটো তোমালোকে অসীমত ৰখা তেনেহলে প্ৰতিবিম্বৰ স্থানটো কত হ'ব হা বা প্ৰতিবিম্বৰ আকাৰটো কি হ'ব প্ৰতিবিম্বৰ প্ৰকৃতিটো কি হ'ব এইবোৰ পঢ়িব লাগিব যদি তুমি লক্ষ্য বস্তুটো অসীমত ৰাখা তেনেহলে তোমালোকৰ প্ৰতিবিম্বটো কত গঠন হ'ব কোনটো স্থানত গঠন হ'ব বা প্ৰতিবিম্বৰ আকাৰটো কি হ'ব বা প্ৰতিবিম্বৰ প্ৰকৃতিটো কি হয় এনেকুৱা তোমালোকৰ এমসিকিউ কোৱেশ্চন আহিব পাৰে তাৰ পিছত লক্ষ্য বস্তুটো যদি আমি পি আৰু এফৰ মাজত ৰাখো তেনেহলে প্ৰতিবিম্বৰ স্থানটো কত হ'ব দাপনৰ পিছফালে হ'ব আৰু প্ৰতিবিম্বৰ আকাৰটো বিবৰ্জিত হ'ব প্ৰতিবিম্বৰ প্ৰকৃতিটো অসৎ আৰু থিয় হ'ব প্ৰতিবিম্বটো আমি সিৰ বাহিৰত ৰাখো বা সিত ৰাখো তেনেহলে কি হ'ব এইবোৰ তোমালোকে চাই লবা বা প্ৰতিবিম্বটো যদি আমি সি আৰু এফৰ মাজত ৰাখো তেনেহলে প্ৰতিবিম্বৰ স্থানটো কি হ'ব সিৰ আঁতৰত হ'ব লক্ষ্য বস্তুৰ আকাৰটো কত হ'ব বিবৰ্জিত হ'ব আৰু প্ৰতিবিম্বৰ প্ৰকৃতিটো কি হ'ব সৎ আৰু ওলোটা হ'ব তো এনেকুৱা ধৰণৰ তোমালোকৰ কোৱেশ্চন আহিব পাৰে এমসিকিউটো আহিব পাৰে বা তোমালোকৰ 1 মাৰ্কৰ কাৰণে আহিব পাৰে তো ইয়াৰ পৰা তোমালোকৰ কোৱেশ্চন আহিব পাৰে আৰু প্ৰিভিয়াস ইয়াৰতো আহি গৈছে তাৰ পিছত তোমালোকৰ এটা টপিক দিয়া আছে ৰশ্মিৰ সহায়ত গোলাকাৰ দাপন গঠন কৰা প্ৰতিবিম্বৰ উপস্থাপন তো বলা আমি চাও ইয়াৰ পৰা কি তোমালোকক পঢ়িব লাগিব ইয়াতে তোমালোকক এটা টপিক দিয়া আছে যে অবতল দাপনৰ ব্যৱহাৰ ইয়াতে তোমালোকক এটা টপিক দিয়া আছে যে অবতল দাপনৰ ব্যৱহাৰ ইউজ অফ কনকেভ মিৰৰ যে অবতল দাপন কত কত ব্যৱহাৰ কৰা হয় এইটো কোৱেশ্চন তোমালোকৰ ইম্পৰ্টেন্ট কোৱেশ্চন হয় তো অবতল দাপন কত কত ব্যৱহাৰ কৰা হয় তো ইয়াৰ উত্তৰটো লিখিব এনেকুৱা যে অবতল দাপন সাধাৰণতে টৰ্চ তাৰ পিছত টৰ্চ চাৰ্জ লাইট গাড়ী হেডলাইট আদিত কি কৰা হয় ব্যৱহাৰ কৰা হয় তো 1 নম্বৰ কি লিখিবা অবতল দাপন সাধাৰণতে টৰ্চ চাৰ্জ লাইট আৰু গাড়ী হেডলাইটত ব্যৱহাৰ কৰা হয় তো এইখিনি লিখি দিবা যে যদি এটা তোমালোকৰ ব্যৱহাৰ লিখিবা হয় তোমালোকে এইটো লিখি দিবা যে অবতল দাপন সাধাৰণতে টৰ্চ চাৰ্জ লাইট আৰু গাড়ী হেডলাইটত ব্যৱহাৰ কৰা হয় ইয়াৰ উদ্দেশ্যটো কি যে পোহৰৰ এক শক্তিশালী সমান্তৰাল কিৰণ উপলব্ধ কৰা ইয়াৰ উদ্দেশ্যটো এইটো তোমালোকে চাই থব পাৰা 2 নম্বৰ ব্যৱহাৰটো লিখিবা ইয়াৰ পৰা যে দাড়ি খুৰুৱা দাপন হিচাপে প্ৰায় এইবিলাক দাপন ব্যৱহাৰ কৰা হয় তোমালোকে এনেকৈ লিখিবা দাড়ি খুৰুৱা দাপন হিচাপে অবতল দাপন ব্যৱহাৰ কৰা হয় কাৰণটো তোমালোকক দিয়া আছে কাৰণ অবতল দাপনত বায়ুমণ্ডলৰ এটা ডাঙৰ প্ৰতিবিম্ব গঠন কৰিব পাৰি যে অবতল দাপন আমি দাড়ি খুৰুৱাৰ কাৰণে ব্যৱহাৰ কৰো কিয় কাৰণ অবতল দাপনত কি হয় আমাৰ মুখখনৰ এটা ডাঙৰ প্ৰতিছবি বা এটা ডাঙৰ প্ৰতিবিম্ব কি হয় গঠন হয় যাৰ কাৰণে আমাক কি হয় অবতল দাপন ব্যৱহাৰ কৰাত সুবিধা হয় সেই কাৰণে আমি কি কৰো দাড়ি খুৰুৱা দাপন হিচাপে অবতল দাপন ব্যৱহাৰ কৰো তো তোমালোকক ইয়াতে কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিব পাৰে আকৌ এবাৰ কৈছো যে অবতল দাপনৰ ব্যৱহাৰ লিখিব আহিব পাৰে তেতিয়া তোমালোকে কি লিখিবা যে অবতল দাপন সাধাৰণতে টৰ্চ চাৰ্জ লাইট আৰু গাড়ী হেডলাইটত ব্যৱহাৰ কৰা হয় 2 নম্বৰ কি লিখিবা দাড়ি খুৰুৱা দাপন হিচাপে অবতল দাপন ব্যৱহাৰ কৰা হয় 3 নম্বৰ কি লিখিবা দন্ত চিকিৎসকসকলে ৰোগীৰ দাঁতৰ প্ৰতিবিম্ব ডাঙৰকৈ প্ৰত্যক্ষ কৰিবলৈ অবতল দাপন ব্যৱহাৰ কৰে মানে যিবোৰ দাঁতৰ চিকিৎসা কৰে বা দন্ত চিকিৎসক তেওঁলোকে কি কৰে যে ৰোগীৰ দাঁতৰ যেটো প্ৰতিবিম্ব সেই প্ৰতিবিম্বটো ডাঙৰকৈ যাতে দেখিবলৈ পায় তাৰ কাৰণে কি কৰে তেওঁলোকে অবতল দাপন ব্যৱহাৰ কৰে সো সেইটো হ'ব এটা অবতল দাপনৰ ব্যৱহাৰ আৰু এটা আছে এইটো কি আছে
যে সৌৰ ভাটিত সূৰ্যৰ পোহৰ কেন্দ্ৰীভূত কৰি তাপ উৎপন্ন কৰিবলৈ অৱতল তাপন ব্যৱহাৰ কৰা হয়। তো তোমালোকক বুকত 4টা অৱতল তাপনৰ ব্যৱহাৰ দিয়া আছে। সো তোমালোকে 4টাই ভালকৈ পঢ়ি লবা। কি কি দিলো মই এইটো 1 নম্বৰ, ইয়াৰ পৰা এইটো 2 নম্বৰ, দাড়িখুৰা দাপন হিচাপে 2 নম্বৰ, দন্ত চিকিৎসকসকলে এইটো 3 নম্বৰ আৰু সৌৰ ভাটিৰ পৰা এই ব্যৱহাৰ কৰা হয় পৰ্যন্ত 4টা মই তোমালোকক দিলো। এইটো তোমালোকে এটা বহিত নোট ডাউন কৰি লবা। তাৰ পিছত ইয়াৰ পৰা অলপ ব্লেক ধৰণে কোৱেশ্চন আহে যে অৱতল তাপন যেহেতু আমি টৰ্চ, সাৰ্চ লাইট আৰু গাড়ী হেডলাইটৰ ব্যৱহাৰ কৰো, কিয় কৰো? ইয়াৰ কোৱেশ্চন কেতিয়াবা আহিব পাৰে বা ইয়াৰ উদ্দেশ্যটো কি? তেতিয়া তোমালোকে লিখিবা ইয়াৰ উদ্দেশ্য হল পোহৰৰ এক শক্তিশালী কিৰণ উপলব্ধ কৰা। মই এইটো তোমালোকক বুজাই দিলো। তাৰ পিছত এনেকৈ আহিব পাৰে যে দাড়িখুৰা দাপন হিচাপে কিয় অৱতল তাপন ব্যৱহাৰ কৰা হয়? যে আমি যেহেতু দাড়িখুৰা দাপন হিচাপে অৱতল তাপন ব্যৱহাৰ কৰো, কিয় কৰো? তো ইয়াৰ উত্তৰটো কি হ'ব? যে কাৰণ অৱতল তাপনৰ মুখমণ্ডল এটা ডাঙৰ প্ৰতিবিম্ব গঠন কৰিব পাৰি। মানে আমাৰ মুখৰ এটা কি হয় ডাঙৰ প্ৰতিবিম্ব গঠন হয়, যাৰ কাৰণে আমি কি হয় অৱতল তাপন ব্যৱহাৰ কৰাত সহায়ক হয় বা আমি অৱতল তাপন ব্যৱহাৰ কৰো। এইটো তোমালোকক বুজাই দিলো। তাৰ পিছত দিছে যে এইটো পঢ়িলো দন্ত চিকিৎসকসকলে। তো ইয়াৰ পৰা আৰু কোনো কোৱেশ্চন নহয়, তো এইটো আহিব পাৰে। সো তোমালোকে পঢ়ি লবা যে দাড়িখুৰা দাপন হিচাপে কিয় আমি অৱতল তাপন ব্যৱহাৰ কৰো। সো এইটো কোৱেশ্চন তোমালোকৰ পৰীক্ষাত আহিব পাৰে। নেক্সট কি দিয়া আছে চোৱা, তালিকা 10.2 কি দিয়া আছে চোৱা, উত্তল দাপনে গঠন কৰা প্ৰতিবিম্বৰ প্ৰকৃতি, অৱস্থান আৰু আপেক্ষিক আকাৰ। লক্ষ্য বস্তুৰ অৱস্থান, প্ৰতিবিম্বৰ আকাৰ, প্ৰতিবিম্বৰ প্ৰকৃতি। এইটো উত্তল দাপনৰ ক্ষেত্ৰত। আৰু আগতত আমি যেটো পঢ়ি আহিলো সেইটো কিহৰ ক্ষেত্ৰত? অৱতল দাপনৰ ক্ষেত্ৰত। যদি আমি উত্তল দাপনত লক্ষ্য বস্তুৰ অৱস্থানটো আমি অসীম দূৰত্ব ৰাখো, কত ৰাখো? অসীমত ৰাখো, তেনেহলে প্ৰতিবিম্বত যেটো অৱস্থান হ'ব সেটো কত হ'ব? ফোকাসত হ'ব। আৰু প্ৰতিবিম্বত যেটো আকাৰ হ'ব সেটো কি হ'ব? অতিশয় কি হ'ব? সংকুচিত আৰু বিন্দু আকাৰৰ। আৰু প্ৰতিবিম্বৰ প্ৰকৃতিটো কি হ'ব? অশ্বত আৰু থিয় হ'ব। বুজি পালা? যে লক্ষ্য বস্তুৰ অৱস্থান যেটো আমি অসীম দূৰত্ব ৰাখো, তেনেহলে প্ৰতিবিম্বৰ অৱস্থানটো ফোকাসত হ'ব বা দাপনৰ পিছফালে ফোকাসত হ'ব। আৰু যেটো প্ৰতিবিম্বৰ আকাৰ সেটো কি হ'ব? অতিশয় সংকুচিত হ'ব বা বিন্দু আকাৰৰ হ'ব। আৰু প্ৰতিবিম্বৰ প্ৰকৃতিটো কি হ'ব? অশ্বত আৰু থিয় হ'ব। ঠিক একেদৰে আমি যদি লক্ষ্য বস্তুৰ দূৰত্বটো অসীম দূৰত্ব আৰু দাপনৰ মেৰু পিৰ মাজত ৰাখো, তেনেহলে কি হ'ব? পি আৰু ফোকাসৰ মাজত প্ৰতিবিম্বৰ অৱস্থান গঠন হ'ব আৰু দাপনৰ পিছফালে হ'ব। আৰু প্ৰতিবিম্বৰ আকাৰটো কি হ'ব? সংকুচিত হ'ব আৰু প্ৰতিবিম্বৰ প্ৰকৃতিটো কি হ'ব? অশ্বত আৰু থিয় হ'ব। তো এনেকুৱা ধৰণৰ তোমালোকৰ কোৱেশ্চন আহিব পাৰে। সো এই তালিকাখন তোমালোকে ভালকৈ পঢ়িবা। তো অলপ আগতে আমি পঢ়ি আহিলো যে অৱতল দাপনৰ ব্যৱহাৰ। এতিয়া তোমালোকৰ আহিব পাৰে যে উত্তল দাপনৰ ব্যৱহাৰ। এতিয়া উত্তল দাপনৰ ব্যৱহাৰৰ বিষয় তোমালোকৰ আহিব পাৰে। তো কি লিখিবা? ইউজেছ অফ কনভেক্স মিৰৰ। তো কি লিখিবা? সাধাৰণতে গাড়ী পিছফালে চোৱা দাপন হিচাপে উত্তল দাপন ব্যৱহাৰ কৰা হয়। তো 1 নম্বৰ এইটো লিখিবা, সাধাৰণতে গাড়ী পিছফালে চোৱা দাপন হিচাপে উত্তল দাপন ব্যৱহাৰ কৰা হয়। এইটো লিখিবা 1 নম্বৰ। তাৰ পিছত তোমালোকে তো এটা কি হ'ব? সাধাৰণতে গাড়ী পিছফালে চোৱা দাপন হিচাপে উত্তল দাপন ব্যৱহাৰ কৰা হয়। তো 1 নম্বৰ এইটো লিখিবা। আৰু 2 নম্বৰ কি লিখিবা? 2 নম্বৰ তোমালোকে লিখিবা যে এনেকৈ লিখিবা যে অট্টালিকা নাইবা গছ এজোপাৰ পূৰ্ণ দৈৰ্ঘ্যৰ প্ৰতিবিম্ব পাবলৈ আমি কি কৰো? উত্তল দাপন ব্যৱহাৰ কৰো। সো তোমালোকে এই দুটাই লিখি দিবা যে সাধাৰণতে গাড়ী পিছফালে চোৱা দাপন হিচাপে উত্তল দাপন ব্যৱহাৰ কৰা হয়। আৰু 2 নম্বৰ লিখিবা যে অট্টালিকা নাইবা গছ এজোপাৰ পূৰ্ণ দৈৰ্ঘ্যৰ প্ৰতিবিম্ব পাবলৈ আমি কি ব্যৱহাৰ কৰো? উত্তল দাপন ব্যৱহাৰ কৰো। তাৰ পিছত তোমালোকক প্ৰশ্নাৱলী প্ৰশ্নত কিছুমান কোৱেশ্চন দিয়া আছে, যিবোৰ তোমালোকৰ ইম্পৰ্টেন্ট কোৱেশ্চন হয়। আৰু এইবোৰ কোৱেশ্চন আমি তোমালোকক এটা সেপাৰেট ভিডিঅত সলিউশন কৰাই দিছো। যদি কোনোবাই এই 4টা কোৱেশ্চন চোৱা নাই, তোমালোকে আমাৰ ভিডিঅটো চাবা। মই ডেসক্ৰিপচনত লিংক দি দিম, নতুবা স্ক্ৰিনত মই থাম্বনেইলটো দি দিম। তোমালোকে চাই লবা। এই 4টা কোৱেশ্চন মই তোমালোকক ধুনীয়াকৈ ডিসকাশন কৰাই দিছো যে অৱতল দাপনৰ মুখ্য ফোকাস কাক বলে, বা গোলাকাৰ দাপনৰ ভাঁজ বিশাটো যদি 20 সেন্টিমিটাৰ হয় ইয়াৰ ফোকাস দৈৰ্ঘ্য কি হ'ব? এই ফৰ্মুলাটো ইউজ কৰিব লাগিব। অলপ আগতে আমি পঢ়িলো যে r = 2f, হয় না নহয়? তো এইটো পঢ়ি আহিলো। তো এই ফৰ্মুলাটো আমাক ইউজ কৰিব লাগিব। তাৰ পিছত এখন দাপনৰ নাম ক'ব কৈছে যিখন থিয় আৰু বিপৰীত প্ৰতিবিম্ব গঠন কৰে। আমি অলপ আগতে থিয়ৰী ক্লাছত ডিসকাশন কৰি আহিলো। আৰু এই কোৱেশ্চনটো বুজাই দিছো যে গাড়ী পিছফালে চোৱা দাপন হিচাপে আমি উত্তল দাপন কিয় ব্যৱহাৰ কৰো। যে আমি পঢ়ি আহিলো যে গাড়ী পিছফালে চোৱা দাপন হিচাপে উত্তল দাপন ব্যৱহাৰ কৰো, কিন্তু কিয় কৰো এই কথাটো মই তোমালোকক সেই ভিডিঅটোত বুজাই দিছিলো। এই 4টা কোৱেশ্চন তোমালোকক ধুনীয়াকৈ বুজাই দিছিলো আৰু উত্তৰবোৰ ধুনীয়াকৈ তোমালোকক লিখাই দিছিলো। আশা কৰিছো যিসকলে চাইছা তেওঁলোকে তো চালা, আৰু যিসকলে চোৱা নাই তোমালোকে চাবা। সো আজি গোটেইখিনি বুজাই নিদিলো কাৰণ ভিডিঅটো দীঘল হৈ যাব। তো পোহৰৰ প্ৰতিসৰণৰ যিমানখিনি টপিক আছে মই তোমালোকক বুজাই দিলো। আৰু কোনবোৰ পৰীক্ষা তোমালোকৰ আহিব পাৰে আৰু কোনবোৰ PYQ কিমান চনত আহিছে মই তোমালোকক দেখুৱাই দিলো। যদি কিবা তোমালোকৰ ডাউট থাকে তোমালোকে কমেন্ট সেকশনত কমেন্ট কৰিবা, আৰু তোমালোকক কেনেকুৱা ভিডিঅ লাগে তোমালোকে আমাক ক'বা। আৰু আমাৰ 10ৰ কাৰণে এটা হোৱাটছএপ গ্ৰুপ আছে, তোমালোকে ডেসক্ৰিপচনত লিংক আছে, তাৰ পৰা
হোৱাটছএপ গ্ৰুপটোত জইন হৈ ল'বা। সো আশা ৰাখিছোঁ আজি ভিডিঅ'টো ভাল পালা। যদি ভিডিঅ'টো ভাল পালা তেনেহ'লে এটা লাইক কৰি দিবা। সো আজি ভিডিঅ'টো ইয়াতে সামৰিছোঁ। নতুন এটা ভিডিঅ'ৰ লগত তোমালোকৰ লগত পুনৰ দেখা দেখি হ'ম। ভিডিঅ'টো চোৱাৰ কাৰণে তোমালোকক ধন্যবাদ জনাইছোঁ।